নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যে আপোনালোকৰ যি এছএছৰ ৰিজাল্ট আছে 2025 বৰ্ষৰ আসলে সেই ৰিজাল্ট কেতিয়া আপোনালোকক ঘোষণা কৰা হ'ব। বহুতো ফেক নিউজ ওলাই আছে যে ৰিজাল্ট আপোনাৰ বিহু আগত বা 13 তাৰিখে 12 তাৰিখে ৰিজাল্ট দিব বুলি ঘোষণা কৰা হৈ আছে বা নিউজবোৰ স্প্ৰেড হৈ আছে, কিন্তু আসলে আপোনালোকৰ যি ৰিজাল্ট আছে সেই ৰিজাল্ট আপোনালোকৰ বিহু আগত ঘোষণা নহয়। আপোনালোকৰ ৰিজাল্ট 5 মে আগতে ঘোষণা হ'ব। কিয় মই 5 মে আগত ঘোষণা হ'ব কৈছোঁ এইটো মই লাষ্টত ক'ম আপোনালোকক। ইয়াত আপোনালোকে চাব পাৰে ৰিজাল্ট শিক্ষা অফিচিয়েল ৱেবছাইটত ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ টোটেল 3 লাখ কেণ্ডিডেট 3,06,000 কেণ্ডিডেট আপোনালোকৰ অৱতীৰ্ণ হৈছিলে এক্সামত। তাৰে কিমান ছায়েন্সৰ কিমান আৰ্টছৰখিনি ভাগ কৰি দিছে, কাৰণ 3 লাখ ষ্টুডেণ্টৰ আপোনালোকৰ বহি চাওঁতে সময় লাগে, যিহেতু আপোনালোকৰ এক্সাম 17 মাৰ্চত অৰ্থাৎ 17 মাৰ্চত এক্সাম শেষ হৈছে। গতিকে 17 মাৰ্চৰ পৰা যদি 17 এপ্ৰিললৈ চোৱা হয় সম্পূৰ্ণ এমাহ সময় লাগে আপোনালোকৰ বহিখিনি চাওঁতে। মাজত বন্ধ আছে, বিহু বন্ধ আছে। গতিকে আপোনালোকৰ যিহেতু SLC এমাহৰ ভিতৰত ৰিজাল্ট দিছে, SLC কথাটো হ'ল তেওঁলোকৰ OMR চিট আছিলে, তাত OMR চিটৰ আছিল কাৰণে স্কেনিং কৰি দিয়া হৈছে, আনচাৰখিনিও পাই গৈছে, গতিকে ৰিজাল্টটো জল্দি হৈ গৈছে। কিন্তু আপোনালোকৰ তেনেকুৱা নহয়, কাৰণ আপোনালোকৰ বহিখিনি চাব লাগিব। লগতে ছায়েন্সৰো আপোনালোকৰ যি আপোনালোকৰ প্ৰেক্টিকেল আছে প্ৰেক্টিকেল কৰিব লাগিব, প্ৰেক্টিকেলৰ মাৰ্কছ দিব লাগিব, সকলো কৰোঁতে অলপ সময়ৰ প্ৰয়োজন হয়। সেইকাৰণে আপোনালোকৰ যি ৰিজাল্ট আছে ৰিজাল্টখিনি আপোনালোকৰ 22 এপ্ৰিলৰ পিছত অৰ্থাৎ বিহুৰ পিছতে আপোনালোকৰ ঘোষণা হ'ব, হয়তো মে প্ৰথম সপ্তাহত অৰ্থাৎ 5 মে আগতে আপোনালোকৰ ৰিজাল্টখিনি ওলাই যাব। অৰ্থাৎ 5 মে আগতে দিয়া হ'ব। যোৱা বছৰ যিহেতু 9 মে আগত দিয়া হৈছিলে, কিন্তু এইবিলাকৰ ৰিজাল্টখিনি 5 মে আগতে দিয়া হ'ব। 5 মে আগত কিয় দিয়া হ'ব মই ক'ম পিছত। গতিকে আপোনালোকে চাব 17 মাৰ্চলৈকে এক্সাম হৈছিলে আসাম হায়াৰ ছেকেণ্ডেৰী। 17 মাৰ্চলৈকে হোৱাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ এমাহ সময় লাগে। SLC 38 দিনৰ ভিতৰত দিছে, গতিকে SSৰ তাতকৈ অকণ বেছি সময় লাগিব, কাৰণ আপোনালোকৰ যিহেতু বহিখিনি চোৱা হয় আৰু প্ৰেক্টিকেল মাৰ্ক এইখিনি সকলো যোগ কৰোঁতে অলপ টাইম লাগিব ন, এইখিনি বনাওঁতে টাইম লাগিব, তাৰপিছত ৱেবছাইটত আপলোড কৰা এইবোৰ কৰোঁতে অলপ টাইম লাগিব। সেইকাৰণে আপোনালোকৰ ৰিজাল্টখিনি এমাহতকৈ অধিক সময় লাগিব, অৰ্থাৎ ফাইনেল ৰিজাল্ট আপোনালোকৰ মে অৰ্থাৎ এপ্ৰিলৰ লাষ্টত আৰু মে প্ৰথম সপ্তাহত পাই যাব। ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু লগতে ASSEB ফালৰ পৰাও জনোৱা হৈছে যে আপোনালোকৰ মে প্ৰথম সপ্তাহতে দিয়া হ'ব বা যি এপ্ৰিলৰ লাষ্টতহে ৰিজাল্টসমূহ দিয়া হ'ব। গতিকে আপোনালোকে বাকী নিউজবোৰ চালে বা কাইলৈ দিব পৰহিলৈ দিব এইবোৰ নিউজ চাই থাকিলে আপোনালোকৰ মগজটোহে গৰম হ'ব। গতিকে আপোনালোকে সেইবোৰ চাই নাথাকিব, যিহেতু আপোনালোক কোৱা হৈছে যে মে প্ৰথম সপ্তাহত বা এপ্ৰিলৰ লাষ্টলৈহে ৰিজাল্টসমূহ দিয়া হ'ব। গতিকে এইকেইদিনত আপোনালোকৰ ৰিজাল্টসমূহ নোলায়, গতিকে আপোনালোকে সেইটো চাব। আৰু কিছুমান নিউজ পেপাৰো কৈছে যে 9 মে'ত দিয়া হ'ব। 9 মে'ত আচলতে ৰিজাল্ট নিদিব পাৰে, 9 মে আগতে দিব পাৰে, কাৰণ ইমান দিনলৈ নাথাকে। 9 মে আগতে দিব, অৰ্থাৎ 5 মে আগতে দিব লাগে ৰিজাল্টখিনি, কাৰণ ইতিমধ্যে যি UG এডমিশ্যনৰ পৰ্টেল আছে স্মাৰ্ট পৰ্টেল বা সমৰ্থ পৰ্টেল, সেই পৰ্টেল অপেন হৈ গৈছে। আপোনালোকে তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, প্ৰফাইল ক্ৰিয়েশ্যন কৰিব লাগিব। ৰিজাল্ট নিদিয়া আগতে আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ প্ৰফাইল। 11 এপ্ৰিলৰ 4 বজাৰ পৰা আৰম্ভ হৈ গৈছে। মই অনলাইন যোগে দেখুৱাই দিম, অৰ্থাৎ ভিডিঅ' যোগেদি দেখুৱাই দিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰফাইল ক্ৰিয়েশ্যন কৰিব। কাইলৈ বা পৰহিলৈৰ ভিতৰত আপোনালোকক মই দেখুৱাই দিম। যেতিয়া আপোনালোকৰ প্ৰচেছটো চাব তেতিয়া গম পাব, কাৰণ আপুনি ৰিজাল্ট নিদিয়া আগতে এই প্ৰচেছটো কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল ক্ৰিয়েশ্যন কৰি ল'ব লাগিব। ৰিজাল্ট দিয়াৰ পিছত আপুনি কলেজ চিলেক্ট কৰিব লাগিব। কলেজ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মেইল লিষ্ট পাব্লিছ কৰা হ'ব। গতিকে আপুনি ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল ক্ৰিয়েশ্যন এতিয়াই কৰি থ'ব লাগিব। ৰিজাল্টৰ আগতে আপুনি কৰিব লাগিব। শৰ্মা পৰ্টেলত গৈ এইটো কৰিব লাগিব। শৰ্মা পৰ্টেলটো মই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল ক্ৰিয়েশ্যন কৰিব সেইটো বিষয়ে মই আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাই দিম। ইয়াত আপোনালোকক আৰু এটা কথা উল্লেখ কৰিছে, ইয়াত চাব ৰেছপনচিবিলিটি অফ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন মাষ্ট প্ৰিপেয়াৰ এণ্ড আপলোড দিয়াৰ প্ৰস্পেক্টাছ ইন PDF ফৰ্মেট বাই 5 মে। অৰ্থাৎ তেওঁলোকৰ যি প্ৰস্পেক্টাছ আছে সেয়া 5 মে আগতে আপলোড কৰিবলৈ কৈছে, অৰ্থাৎ আপোনালোকৰ 5 মে আগতে ৰিজাল্টখিনি দিয়া হ'ব। সেইকাৰণে তেওঁলোকে কৈছে যে 5 মে আগতে তেওঁলোকৰ যি প্ৰস্পেক্টাছ আছে সেইখিনি আপলোড কৰিবলৈ কৈছে স্মাৰ্ট পৰ্টেলত। অৰ্থাৎ আপোনালোকৰ ৰিজাল্টখিনি 5 মে আগতে দিয়াৰ সম্ভাৱনা খুবেই বেছি। যিহেতু 5 মে আগতে PDF ফৰ্মত দিবলৈ কৈছে, গতিকে আপোনালোকৰ ৰিজাল্টো 5 মে আগতে দিয়া হ'ব। গতিকে আপোনালোকে এইখন চাব পাৰে স্মাৰ্ট পৰ্টেলৰ অনলাইন আবেদনৰ যি নটিফিকেশ্যন আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকে আবেদন কৰিব লাগিব, এতিয়া প্ৰফাইল ক্ৰিয়েশ্যন কৰিব লাগিব। সেইটো প্ৰচেছ আগতে আপুনি কৰি লওক।